নমস্কাৰ। ৩ নম্বৰ ভিডিঅ'টোলৈ আহোঁ। মই যিখিনিৰ পৰা কথাটো এৰিছিলোঁ তাৰ পৰাই মই আৰম্ভণি কৰোঁ। এতিয়া তাৰপিছত আপুনি ইমাৰ্জেঞ্চিৰ পৰা যেতিয়া আপোনাক বেড দিব, বেড মানে একদম বিচনাটো দিব আপুনি ৰোগীৰ কাৰণে, আপোনালোকৰ ৰোগীটো এই ইমাৰ্জেঞ্চিৰ পৰা মানে বেডলৈ লৈ যাবৰ কাৰণে আপুনি এটা হুইল চেয়াৰ বা এই টলি সেই এটা আপুনি বিচাৰিব লাগিব। তাতে আপোনাৰ ৱাৰ্ড বয় বা ৱাৰ্ড গাৰ্ল আপুনি পাব, কিন্তু আপুনি বহুবাৰ ক'ব লাগিব, বহুবাৰ যাব লাগিব। তেওঁলোকে মানে নিজকে ভাবে যে মই গোটেই হস্পিটালৰ মালিক, সকলোৱে ভাবে। তেওঁলোকক মানে গুৰুত্ব সহকাৰে তেওঁলোকে লোৱা এটা দেখা নাযায়। তো সেই মেনেজমেণ্টবিলাক ছুপাৰিনটেণ্ডে বা তেওঁলোকৰ যিখিনি মানে উচ্চ পদত থকা ব্যক্তিসকলেও জানে, বহু লোকে অৱগত কৰিছে, নকৰা নহয়। নিউজত বা ছ'চিয়েল মিডিয়া যোগে তেওঁলোকে সেই বস্তুবিলাক মানে সেই সমগ্ৰ ঘটনাবিলাক তেওঁলোকে জানে, কিন্তু জানি শুনিও তেওঁলোকৰ মনত এটা প্ৰশ্ন মানে তেওঁলোকে বান্ধি লৈছে, ৰোগীটো সদায় আহিবই, আহি এইবিলাক শুনিবই, গতিকে আমাৰ ৰোগীৰ কথা আমাৰ শুনিব লগা দৰকাৰ নাই, আমি আমাৰ কৰ্তব্যখিনি আমি কৰিব লাগে, টকাখিনি পাব লাগে, টকা পাই আমি ঘৰ চলাব লাগে, নিজৰ ল'ৰা ছোৱালী আমি চলাব লাগে। এতিয়া মোৰ প্ৰশ্নটো হৈছে, অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰীলৈ আৰু ছুপাৰিনটেণ্ডেণ্ট বা তেওঁলোকৰ সকলো স্বাস্থ্য বিভাগৰ উচ্চ পদত থকা ব্যক্তিসকললৈ যে আপোনালোকে যিসকল ৱাৰ্ড বয় বা ৱাৰ্ড গাৰ্ল তেওঁলোকক ৰাখিছে, তেওঁলোকৰ ট্ৰেইনিং, তেওঁলোকৰ ৰোগীক লৈ যোৱা ট্ৰেইনিংখিনি আছেনে নাই, বা তেওঁলোকে কি ধৰণে সেই ৰোগীটোক হুইল চেয়াৰত বহাব লাগে বা ট্ৰলিখনত লৈ যাব লাগে, সেই ট্ৰেইনিংবিলাক তেওঁলোকৰ আছেনে নাই, সেই অভিজ্ঞতাসমূহ তেওঁলোকৰ আছে নাই, বাহিৰা দেশসমূহত কিন্তু আছে, তেওঁলোকৰ আছেনে নাই। বহুত তেল মাৰাৰ পিছত তেওঁলোকে এই ট্ৰলিখনত উঠাই আপুনিও সহায় কৰিব লাগিব, যিহেতু আপোনাৰে ৰোগী, আপুনিও ধৰা ধৰি কৰি আপুনি আপোনাৰ ৰোগীটো আপুনি বেডলৈ লৈ গ'ল। বেডত যেতিয়া আপুনি লয় তেওঁলোকক ৰাখিলে, নাৰ্ছক তেওঁলোকে সেই কাগজখিনি জমা দিলে, জমা দিয়াৰ পিছত আপোনাক মাতিব, অ' দাদা, মানে কোনে মাতিব, ৱাৰ্ড গাৰ্ল বা ৱাৰ্ড বয়, ৱাৰ্ডত কাম কৰাখিনি মাতিব, যোনে আপোনাক টানি লৈ আহিছিলে হুইল চেয়াৰখনত বা ট্ৰলিখনত। অনাৰ পিছত তেওঁলোকে এনেকৈ ক'ব যে চাহ পানী খাবলৈ কিবা এটা দিয়ক। আপুনি যদি কয় যে নাই বুলি, তথাপিতো তেওঁলোকৰ মনটো খুব দুখ মনেৰে কয়, আৰু আমাৰো দুখ লাগে, বেয়া লাগে, কিন্তু বহুতে দিয়ে, মই নিদিওঁ। মই এইভাৱে নিদিওঁ, কাৰণ মই সমাজত বিচাৰোঁ যে সকলো মানুহে ভাল কৰ্ম কৰি কিনে কাম কৰক, ইজনে সিজনক একদম সহায় সহযোগিতা কৰক, আৰু ভালকৈ দেশখন ৰাজ্যখন কৰক। মোৰ পৰাও বিচাৰিছিলে টকা, মই কিন্তু দিয়া নাই আৰু নিদিওঁ। তেওঁলোকে যিহেতু এটা দৰমহা পাই আছে, দৰমহা যদি তেওঁলোকে কম হৈছে, তেওঁলোকে চৰকাৰক জনাওক, বেলেগ কাম বিচাৰক, মোৰ তাতে ক'ব লগা নাই, মই নিদিওঁ। তেওঁলোকে গুচি গ'ল। গুচি যোৱাৰ পিছত এতিয়া আচল খেলটো ওলাব, আপুনি চাব মেনেজমেণ্টৰ কিমান ভুল, কিমান হেৰি আপোনালোকে বুজিব। কাৰণ ইমাৰ্জেঞ্চিৰ পৰা যেতিয়া ৰোগী এজনক বা এজনীক বেডলৈ পঠাই দিয়ে, তেতিয়া আচলতে সেই নাৰ্ছ বা ডক্তৰলৈ যিখন ফাইল, আপোনাৰ হিষ্ট্ৰী ফাইল, সেই হিষ্ট্ৰী ফাইলটো তেওঁলোকৰ হাতত থাকে। থকাৰ লগে লগে তেওঁলোকে কিন্তু একো নকয় যে হস্পিটেলত কি সুবিধা আছে, কি সুবিধা নাই, একো নকয়। ৰোগীটো এবাৰ চাব, চাই তেওঁলোকে লিখি আৰম্ভ কৰে। কৰক, ডাক্তৰসমূহৰ কৰ্তব্য, নাৰ্ছসমূহৰ কৰ্তব্য কৰক, তেওঁলোকৰ ভাল কথা, ৰোগীৰ কামবিলাক তেওঁলোকে কৰিব লাগিব, আৰু ৰোগী সদায় নিৰাময় হ'ব লাগিব। তেওঁলোকক ধন্যবাদ দিছোঁ সেইখিনি কথাৰ কাৰণে। কিন্তু তেওঁলোকে এই কথাবিলাক ক'ব লাগে যে চৰকাৰী হস্পিটালসমূহত এই ব্যৱস্থাসমূহ বিনামূলীয়া হয়, আপোনালোকে যদি এইসমূহ আছে তেতিয়াহ'লে আপোনালোকে বিনামূলীয়া কৰক, এই বস্তুবিলাক ক'ব লাগে। আচ্ছা, তেওঁলোকে নকয়, মই আপোনালোকক কওঁ। আপোনালোকে যিহেতু কাঁহী বাতি ঘটি এইবিলাক গোটেই লৈ আহিছিলে, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড এইবিলাক গোটেই লৈ আহিছিলে, OTP থকা মোবাইলটোও লৈ আহিছে। বেডত যেতিয়া আপোনাৰ পেচেণ্টটো থাকিল, সকলোতকৈ মেইন কথাটো হৈছে যে আপুনি ভালকৈ শুনি লওক, যদি আপুনি চৰকাৰী হস্পিটালত যাব লগা হয়, তেতিয়াহ'লে কমেও 4জন ঘৰৰ পৰিয়ালৰ সদস্য কিন্তু আপুনি লৈ আহিব। দৰকাৰ হ'লে দেশৰ অৰ্থনৈতিক ব্যৱস্থা ধ্বংস হৈ যাওক, আপোনাৰ পৰিয়াল ধ্বংস হৈ যাওক, কথা নাই, কিন্তু 4জন ব্যক্তি আপুনি লৈ আহিব লাগিব। কিয় লৈ আহিব লাগিব? যদি আপুনি লৈ নাহে, আপোনাৰ ৰোগ কিন্তু অলপ বেলেগ ধৰণে বাঢ়িহে যাব, কমি নাযায়। এইভাবে আপোনালোকে লৈ আহিব লাগিব যে সকলোৰে মেনেজমেণ্টটো মোৰ দৃষ্টিত কিন্তু ভুল।
ঠিক আছে, আপুনি ৰোগীজন বেডত থলে, বেডত থোৱাৰ লগে লগে আপুনি নিজে অনুসন্ধান কৰিব লাগিব যে আচলতে হস্পিটেলত কি ব্যৱস্থা আছে, কি ব্যৱস্থা নাই। আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড আপুনি লৈ গৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে 5 লাখ টকাটো যে দিছে, সেই এইটোৰ নমুনাটো এতিয়াহে আৰম্ভ হ'ব। ঠিক আছে, আৰু নমুনাটো আৰম্ভ হোৱাৰ লগে লগে আপুনি জানে, কিন্তু আপোনাৰ কি হ'ব, এক্টিভ নহয় সহজত। ইফালে এক্টিভ নহয়, ইফালে ডক্টৰে ব্লাড ওলালে, ব্লাড ওলাই আপোনাক পৰীক্ষা কৰিব দিলে। অলৰেডি আপুনি এটা পৰীক্ষা, মানে যিকেইটা পৰীক্ষা আপোনাক কৰিব দিব বেডত, সেই পৰীক্ষাখিনি কিন্তু অলৰেডি আপুনি ইমাৰ্জেঞ্চিত আপুনি কৰিছে। সেই বস্তুখিনি ৰিপৰ্ট অহা নাই কাৰণে আপুনিতো পঢ়া লিখা নাই, বা লিখা পঢ়া নথকা বহু লোকসকলে চৰকাৰী হস্পিটেলত যায়। সেইবাবে তেওঁলোকে আকৌ এবাৰ সেই পৰীক্ষাটো কৰিব যাওঁতে তেওঁলোকে সেই পইচাটো ভৰিব লগা হয়। মানে দুখীয়া শ্ৰেণীৰ মানুহখিনিক আকৌ দুৰ্বল কৰি থোৱা হয়। এই ৰাজনীতিকভাৱে হওক, যিভাৱে হওক। 5 লাখ নহয়, 50 লাখ টকা দিলেও দুখীয়াই সদায় দুখীয়া হ'ব, ধনী হৈ নাযায়। এই কথাটো মই এতিয়া মেনেজমেণ্টৰ কথাটো আনিম। যেতিয়া আপুনি আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডখন লৈ প্ৰধানমন্ত্ৰীৰ সেই 5 লাখৰ সুবিধাটো ল'ব যাব, মানে আয়ুষ্মান ভাৰতৰ সুবিধা ল'ব যাব, তেতিয়া কিন্তু আপুনি 4জনমান মানুহ লগত লৈ যাব লাগিব। যদি আপোনাৰ চিনাকি আছে, এইটো ব্যক্তিগত কথা। আপুনি যোৱাৰ লগে লগে আপুনি এটা দীঘলীয়া শাৰীত আপুনি লাইন পাতিব লাগিব, কাৰণ মেনেজমেণ্ট ভুল, সম্পূৰ্ণ মেনেজমেণ্ট ভুল। আপুনি কোনো এটা কাউণ্টাৰত গৈ আপুনি কি কৰিব লাগিব, আপুনি তাতে আপোনাৰ ৰোগীৰ গেট পাছ আৰু এই ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড, এই OTP থকা মোবাইলটো আপুনি লৈ গৈ তেওঁলোকত 100-200 মানুহৰ শাৰীত আপুনি মানে থিয় হয় আপোনালোকে সেইবিলাক জমা দিব লাগিব। জমা দিয়াৰ পিছত আপোনাক এখন কাগজ দিব আৰু ক'ব যে 2 ঘণ্টা 3 ঘণ্টাৰ পিছত এক্টিভ হ'ব। এক্টিভ হ'লে আপুনি এবাৰ খবৰ ল'ব। আকৌ আপুনি 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টাৰ পিছত আপুনি এক্টিভ হোৱাৰ লগে লগে সেই কাউণ্টাৰটোত নহয়, বেলেগ এটা কাউণ্টাৰত আপুনি যাব লাগিব। তাতে যোৱাৰ লগে লগে আপোনাক এটা টিকেট দিব, তেওঁলোকে লিখি এটা টিকেট দিব। টিকেটটো দিয়াৰ লগে লগে কি হ'ব, আপুনি সেই কাউণ্টাৰটোৰ পৰা এজন মানে আয়ুষ্মান ভাৰতৰ মানে কাম কৰা ব্যক্তি এজন বহু দেৰিকে ৰাতি গধূলি তেওঁলোকে আপোনাৰ ৰোগীজনক, পেচেণ্টজনক তেওঁলোকে কি কৰিব, কৰিব যাব, এই ফটো, মানুহজন সঁচা নে মিছা ফটো তুলিব যাব। ফটো তুলিব গৈ তেওঁলোকে কি কৰিব, ষ্টিকাৰ লৈ যাব। ষ্টিকাৰ লৈ গৈ তেওঁলোকে সকলো ঠিক ঠাক কৰিব। ঠিক ঠাক কৰাৰ পিছত তেতিয়াহে মানে নাৰ্ছ আৰু ডক্তৰে গম পাব যে এই মানুহজনৰ কি আছে, আয়ুষ্মান ভাৰত আছে। তাৰ আগতে কিন্তু ডক্তৰবিলাকেও নকয়। আয়ুষ্মান ভাৰত যেতিয়া তেওঁলোকে থকা বুলি গম পায়, তেতিয়া তেওঁলোকে ডক্তৰসমূহে কিন্তু অলপমান কিন্তু কৰে, মানে বেমাৰ আজাৰ চোৱাটো অলপমান সামান্য কমাই দিয়ে। 100 যদি টকা পইচা দি যদি আপুনি 100 চায়, তেতিয়া মানে কি হয়, 10 মানে কমাই দিয়ে, মানে 90হে চায়। ভাল কথা, কোনো কথা নাই, ফ্ৰীত হ'লে 90 চালেও কোনো আপত্তিটো নাই। তেতিয়া আপোনাৰ ষ্টিকাৰটো মাৰি দিব, মাৰি দিয়াৰ লগে লগে আপুনি কি কৰিব লাগিব, তলত গৈ আকৌ এটা শাৰীত আপুনি থিয় হ'ব লাগিব। থিয় হয় 200-300 মানুহৰ লাইনত আপুনি থিয় হৈ যোৱাৰ, কিন্তু পেচেণ্টৰ কি হৈছে আপুনি খবৰ লোৱা বাদ দিয়ক। পেচেণ্ট বেডত পৰি আছে, ইমাৰ্জেঞ্চিৰ কাৰণে কোনো নাই, ডক্তৰেও শুনা নাই, নাৰ্ছেও নুশুনে, কোনো নুশুনে, চৰকাৰে ক'ত শুনিব। তাৰপিছত আপুনি সেই লাইনটোত গৈ কি কৰিব লাগিব, তেওঁলোকে মানে আপোনাৰ ভেৰিফিকেশ্যন ফাইলটো মানে ঠিক কৰি দিব, হয় আহিছে। অহাৰ পিছত আপুনি আৰু এটা মানে কাউণ্টাৰত আহিব লাগিব। কাউণ্টাৰটোত অহাৰ পিছত তেওঁলোকে আপোনাক এটা সম্পূৰ্ণ এটা আয়ুষ্মান ভাৰতৰ এখন ফৰ্ম দি দিব আৰু আপোনাক এটা অনুমানিক এটা টকা দিব। ধৰক 2300-2500 যিমান দিয়ে, ফাৰ্ষ্ট এটা পে'মেণ্ট দিব 6 দিনৰ কাৰণে, 2300 টকা মানে দিয়ে অনুমান। এই 6 দিনৰ কাৰণে ইমান ডাঙৰ ৰোগী এটা 2300 টকাত হয় নেকি? দুটা ব্লাড কৰোঁতে আপোনাৰ 4000 টকামান যায়, CT স্কেন কৰোঁতে 2000-3000 টকামান যায়, 1000 টকা যায়। তে এই কম টকাটো দিয়ে, পেকেজ এটা দিয়ে। পেকেজটো দিয়াৰ লগে লগে আপুনি কি কৰিব লাগিব, সেইখন লৈ গৈ আপুনি মানে য'ত যি ফ্ৰী কৰিব লাগে, কেৱল লাইন পাতিব লাগিব, কেৱল লাইন। মেনেজমেণ্ট ইমান মেনেজমেণ্ট ভুল। আৰু যদি মেনেজমেণ্ট যদি ঠিক কৰিব লাগে, তেতিয়াহ'লে কিন্তু চৰকাৰে মোক মাতিব লাগিব, কেনেকৈ মেনেজমেণ্ট কৰিব লাগে মই দেখুৱাই দিম। আৰু যদি মেনেজমেণ্ট কৰিব নাজানে,
জনসাধাৰণ ৰোগী ঠিক আছে বিনামূলীয়াকৈ পাইছে পাওক, তেওঁলোকে ইমান মানে লাইনত থিয় দি হাৰাশাস্তি খাব লগা হয়, এই বস্তুবিলাক কিন্তু চৰকাৰ আৰু চিকিৎসালয়ৰ ডাঙৰ ডাঙৰ উচ্চ পদৰ ব্যক্তিসকলে বা ছুপাৰিনটেণ্ডেণ্টে জনাটো দৰকাৰ আৰু সেই বস্তুবিলাক গুৰুত্ব দিয়াটো দৰকাৰ। সেইবাবে মই এতিয়া আকৌ ইয়াৰ পিছৰ ভিডিঅ'টো আপোনালোকে ভালকে শুনিব, ইয়াৰ পিছৰ ভিডিঅ'ৰ মেনেজমেণ্টটো কেনেকুৱা শুনিব, তাৰপিছত মই আপোনালোকক আকৌ